নমস্কাৰ বন্ধুসকল, যান্ত্ৰিকতালৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিছু পূৰ্বে যি মৰিগাঁও মহাবিদ্যালয়ৰ পৰা আপোনালোকৰ ডেছবৰ্ডত যি প্ৰফাইল ফটো আপলোড কৰিবলৈ মেছেজটো আহিছে, সেই বিষয়ে মই আজি আপোনালোকক দেখুৱাম যে কেনেকৈ ফটোখন আপলোড কৰিব লাগে। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। আপোনালোকে ডেস্কটপত কৰিব লাগিব বুলি কোনো কথা নাই, আপোনালোকে মোবাইলতো কৰিব পাৰিব। তাত আপোনালোকে মৰিগাঁও কলেজ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব আপোনালোকে সেই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেদৰে এখন পেজ অ'পেন হ'ব। তাৰ অকণমান তললৈ গৈ আপুনি অনলাইন এডমিশ্যন 2020-21ত ক্লিক কৰিব। তাত গৈ আপোনালোকে এনেকৈ দেখিব, তাৰ ওপৰত যিটো নটিচটো আহি আছে সেইটো কাটি দিব। তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। তাত আপোনালোকে ডিগ্ৰী ফ্ৰেছৰ তলতে অনলাইন ৰিএডমিশ্যন তাত ক্লিক কৰিব, টেক ৰিএডমিশ্যনত। তাত আপোনালোকৰ ইউজাৰ আইডি, যিটো আপোনাৰ কলেজ আইডিখনত যিটো আইডি আছে সেই আইডিটো দিব আৰু পাছৱৰ্ড দিব 1234, সেইটো সকলোৰে কমন পাছৱৰ্ড হয়। তাৰপিছত আপোনালোকৰ একাউণ্টটো এনেদৰে খোল খাই যাব। তাত আপোনালোকে দেখিব আপলোড ডকুমেণ্টছ বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ যিটো প্ৰফাইল আপলোড আছে তাতে প্ৰফাইলটো আপলোড কৰিব লাগিব। আপোনালোকে তাৰ পূৰ্বে ফটোখন ৰেডি কৰি ল'ব। ফটোখন ইউনিফৰ্মত থাকিলে ভাল বা নাথাকিলেও নাই। আপোনালোকে ফটোখন তুলি পাছপৰ্ট চাইজত ধুনীয়াকৈ ক্ৰপ কৰি ল'ব। তাৰপিছত আপোনালোকে চুজ ফাইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ফটোখন য'ত আছে তলৈ যাব, সেইটো ফল্ডাৰলৈ। তাত আপোনালোকে গৈ ফটোখন ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো ৰাইট চাইডে আপলোড অপশ্যনটো আছে তাত ক্লিক কৰিব। ওপৰত দেখিবলৈ পাইছে আপোনালোকে আপলোডেড বুলি আহিছে, অ'কে কৰি দিব। এতিয়া আপোনাৰ ডেছবৰ্ডত আপোনাৰ ফটোখন আপলোড কৰা হৈ গৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।